নমস্কাৰ পোন প্ৰথমে জনাও নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা তো আজি মই গৈ আছো আঠখেলীয়া নামঘৰলৈ আৰু হয় এটো মোৰ প্ৰথম অসমীয়া ব্লগ যেহেতু আজি মই নামঘৰ গৈ আছো ভাবিলো ব্লগটো অসমীয়াতে বনাও আৰু পিনিছো এইজোৰ কাপোৰ এইজোৰ চাদৰ মেখেলা বহুত দেৰি হৈ গ'ল ওলাওতে মোৰ হেভাবে মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰিলো ব্লগটো তো মই গাড়ীত গৈ ব্লগটো ষ্টাৰ্ট কৰি আছো बोलक आज आपलोक देखाओ मैं दिन तो केनेके कटाओ दिन तो केनेके स्पेंड करूँ पूरा ब्लॉग तो एन्जॉय करिम मोर घरर পৰা আঠখেলীয়া নামঘৰ 8-10 কিলোমিটাৰ আৰামছে হ'ব আৰু ইয়াৰ যোনটো ৰাস্তাৰ কাষৰ পৰিবেশ ন একদম গ্ৰাম্য পৰিবেশ বহুত ধুনিয়া লাগে তাপা আহি আমি পাই গলো আঠখেলীয়া নামঘৰ গেট আৰু এটা ধুনিয়াকে পাৰ্কিং স্পেচও পালো অৱশ্যে আমি জিন্নাখন গৈছিলো হেনাখন ইমান ভিৰ নাছিলে ইয়াত বেছিকে আপোনাৰ ভাদ মাহত ভিৰ হয় আৰু তাৰপৰাই আমি মানে ধুনিয়াকে হৰাই লৈ ললো আপোনালোকে ঘৰৰ পাও লৈ আহিব পাৰে আমি ইয়াৰ পৰাই কিনি লৈছো মই যেবাৰে আহো হিমানবাৰে এই হৰাই এই দোকানখিনি পাই লওঁ তো তাৰ পিছত আমি মানে নামঘৰলৈ আগবাঢ়িলো আৰু গেটত একো চেঞ্জেস নাছিলে বাট ভিতৰত মই চেঞ্জ দেখিলো মানে এবাৰ অলপ দেখিছো যে এনেকে প্ৰসাদ ঘৰ বনোৱা হৈছে এইটো অলপ ডিফাৰেন্ট আছিলে ইয়াতে প্ৰসাদ দিয়াও হয় আকৌ লোৱাও হয় তো এটো বৰ ভাল সিস্টেম কৰিছে আৰু ইয়াতে মানে পুৰণা নামঘৰত আমি চাকি গছ জ্বলালো ইয়াতে সকলোৱে ইয়াতে জ্বলাই চাকি ধূপ আৰু এইটো নামঘৰো মানে পুৰণা নামঘৰটো কনস্ট্ৰাকচন কৰি আছিল নতুন নামঘৰটো এইটো বহুত ধুনিয়াকে ইমান ধুনিয়াকে যে বনোৱা হৈছে নহয় মই অৱশ্যে 2023 ত আহিছিলো বাট এইবাৰ আৰু বেছি ভাল লাগিছে এটো হল বাহিৰা পৰিবেশটো মানে নামঘৰৰ বাহিৰৰ পাৰ্টটো তো এনেকে দুটা ডাঙৰ হৰাই আছে আৰু এনেকে ধুনিয়াকে পিকচাৰ্স ওপৰত বনোৱা হৈছে বহুত ভাল লাগিছে আৰু সবতছে ভাল লাগে এই পুখুৰীটো আৰু পুখুৰীত আছে কাছ অৱশ্যে মই আপোনাক ভিডিঅ'ত দেখাব পৰা নাই ভালকে আহা নাই ফোকাছত বাট ইয়াত কাছ থোৱা হৈছে আৰু এইবাৰ দেখিলো আকৌ হহা বহুত হৈছে হৰাই দিয়া আমাৰ শেষ প্ৰসাদো লৈ ললো তাপা নামঘৰৰ ওচৰতে হোটেল আছিল তাতে ব্ৰেকফাষ্ট কৰিলো তাপা ইয়াত এনেকে সৰু সুৰা দোকান আছে যিবিলাকত এনেকে কাঠৰ বস্তু পুৰা মাটিৰ বস্তু আকৌ চাদৰ মেখেলা বেগ ভেৰাইটি ৰকমৰ বস্তু পোৱা যায় মোৰ আকৌ এনেকা কাঠৰ বস্তু বা পুৰা মাটিৰ বস্তু বা হাতেৰে বনোৱা বস্তুবোৰ নহয় বহুত বেছি ভাল লাগে জলেকে যাও মই কিবা না কিবা হাতেৰে বনোৱা বস্তু ঘৰখন সজাবৰ বাবে বা নিজৰ কিবা গহনা কিনি আনিমেই তো আজি মই চাই আছিলো এনেকুৱা সৰু মানে সফট দানি বা সৰু এনেকুৱা হৰাই টাইপ চাই আছিলো বাট তেনেকুৱা পছনৰ নাপালো কবাত ভঙা আছিলে কবাত দামটো অলপ বেছি আছিলে তো নাপালো জিও নহক বাট বেলেগ এটা এনেকুৱা ঘৰ সজোৱা বস্তু আৰু নিজৰ গহনা কিছুমান ললো আৰু এনেকুৱা বস্তুবোৰ মোৰ বিৰাটেই ভাল লাগে দিনটো মোটামুটি ভালেই গ'ল হৰায়ো ভালকে দিব পাৰিলো আজিলৈ ব্লগটো ইয়াতে এন্ড কৰিছো আশা কৰিছো যে আপোনালোকে মোৰ ব্লগটো চাই ভাল পাইছে এনজয় কৰিছে আৰু এনেকুৱা এক্সাইটিং ব্লগ চাবলে মোৰ চেনেলটোক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅটো চোৱাৰ বাবে অশেষ ধন্যবাদ যিমানখিনি পাৰিছো মই ভিডিঅৰ মাধ্যমত আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিছো থ্যাংক ইউ